নমস্কাৰ মই বিটল দেউৰী মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আসাম পুলিচ, এপিআৰও, ডিএছএছ, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য 15টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে সৰ্বাধিক অৰণ্য থকা ভাৰতৰ ৰাজ্যখন কি? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ। নাও কুৱেশ্যন নম্বৰ 2, তেহৰী বান্ধ ক'ত অৱস্থিত? অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি ৰাজস্থান, অপশ্যন চি গুজৰাট, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ড। নাও কুৱেশ্যন নম্বৰ 3, ভাৰতৰ কম জনসংখ্যা থকা ৰাজ্য কোনখন? অপশ্যন এ বিহাৰ, অপশ্যন বি ছিকিম, অপশ্যন চি গুজৰাট, অপশ্যন ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম। নাও কুৱেশ্যন নম্বৰ 4, ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই কি? অপশ্যন এ দ্ৰাছ, অপশ্যন বি শ্ৰীনগৰ, অপশ্যন চি টাংৰাং, অপশ্যন ডি গেংটক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্ৰাছ। নাও কুৱেশ্যন নম্বৰ 5, ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? অপশ্যন এ সত্যজিৎ ৰায়, অপশ্যন বি দাদা চাহেব ফাল্কে, অপশ্যন চি ৰাজ কাপুৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে। নাও কুৱেশ্যন নম্বৰ 6, ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। হৰ্ণবিল উৎসৱ ক'ত হয়? অপশ্যন এত দিয়া আছে মেঘালয়, অপশ্যন বিত দিয়া আছে নাগালেণ্ড, অপশ্যন চিত দিয়া আছে অসম আৰু অপশ্যন ডিত দিয়া আছে মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাগালেণ্ড। নাও কুৱেশ্যন নম্বৰ 7, অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবি কোনখন? অপশ্যন এ গাইড, অপশ্যন বি মাৰ্ডাৰ ইণ্ডিয়া, অপশ্যন চি কুলি, অপশ্যন ডি ডন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাৰ্ডাৰ ইণ্ডিয়া। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম হৈছে মাৰ্ডাৰ ইণ্ডিয়া। নাও কুৱেশ্যন নম্বৰ 8, ভাৰতৰ দীৰ্ঘতম জাহাজ চলা পানীৰ নলাটোৰ নাম কি? অপশ্যন এ ইন্দিৰা গান্ধী কেনেল, অপশ্যন বি নৰ্মদা কেনেল, অপশ্যন চি ধনশিৰি কেনেল, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী কেনেল। নাও কুৱেশ্যন নম্বৰ 9, মানচেষ্টাৰ অৱ উত্তৰ প্ৰদেশ বুলি কাক কোৱা হয়? অপশ্যন এ কানপুৰ, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি বিহাৰ, অপশ্যন ডি চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কানপুৰ। নাও কুৱেশ্যন নম্বৰ 10, চৌৰ অৱ বিহাৰ বুলি কোন স্থানক কোৱা হয়? অপশ্যন এ কোচি, অপশ্যন বি এলাহাবাদ, অপশ্যন চি কানপুৰ, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোচি। নাও কুৱেশ্যন নম্বৰ 11, বৰ্তমান ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? অপশ্যন এ ছিকিম, অপশ্যন বি গোৱা, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱা। নাও কুৱেশ্যন নম্বৰ 12, বৰ্তমান ভাৰতৰ কোনখন ৰাজ্যৰ শিক্ষিত হাৰ আটাইতকৈ বেছি? অপশ্যন এ মিজোৰাম, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি কেৰেলা, অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলা। নাও কুৱেশ্যন নম্বৰ 13, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন এ ৰঞ্জন গগৈ, অপশ্যন বি আৰ এম লোধা, অপশ্যন চি হীৰালাল কানিয়া, অপশ্যন ডি এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হীৰালাল কানিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আছিল। নাও কুৱেশ্যন নম্বৰ 14, ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স হৈছে? অপশ্যন এ 35 বছৰ, অপশ্যন বি 25 বছৰ, অপশ্যন চি 30 বছৰ আৰু অপশ্যন ডি 24 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ
35 বছৰ। Now question number 15 আজিৰ হেকৰটো প্ৰশ্ন বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? অপশ্যন এ 24খন, অপশ্যন বি 25খন, অপশ্যন চি 27খন, অপশ্যন ডি 29খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25খন। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন ইমানেই আছিলে। এই গোটেইকেইটা প্ৰশ্ন আমাৰ বাবে খুবেই দৰকাৰী। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই, ধন্যবাদ।